হিমন্ত বিশ্ব শৰ্মাই নিজৰ চিকিউৰিটি খিনিকে দি পঠিয়াইছে ওৱেচি ডাঙৰীয়া। বুজি পাইছে? বুজি পাইছে? তাতকে আৰু কি লাগে? এই অঞ্চলৰ সকলোৱে বুজি পায়। মহিলাসকল অৰুণোদয় কিমান টকা? অৰুণোদয় কিমান টকা? 1250 টকা। হয়নে নহয়? গৌৰৱ গগৈ কৈছে কংগ্ৰেছৰ চৰকাৰ হলে এই 1200 টকা নহয় 3000 টকাকে দিয়া হব। 3000 যিসকলে পাই আছেতো পাবই, যিসকলে পোৱা নাই, যিসকলে পাবলগীয়া সেইসকলকো পিয়ৰ ব্যৱস্থা। গৌৰৱ গগৈ ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী হব। তানজিল হুছেইন আপোনালোকৰ বিধায়ক হব। আল্লাহৰ ওপৰত তাৱাক্কুল কৰি ভগৱানৰ ওপৰত থাকি ৰাখি কৈছো, আৰু এই শকত আপদ ৰকিবুল হুছেইন কিনাৰ প্ৰতি থাকিব। 52 ফাইল আহিছে আপোনালোক 3000 টকাকৈ দিয়া হব। এতিয়া মোক দিছে যে অন্য সমষ্টিত 10,000 টকাতে উদ্যমিতা আঁচনি পায় নে নাপায়? ইয়াত এগৰাকীয়ে পাইছে, লাখপতি বাইদেউৰ কোনোবাই পাইছে, এগৰাকী কোনোবাই লাখপতি পাইছে। কংগ্ৰেছৰ দিনত আপোনালোকে বস্তু পাইছে নে নাই? ৰাইজ আঁচনি আছিলে নাই? পাই পাহৰি গলো আমি। সন্তান জন্ম হোৱাৰ খবৰ পোৱাৰ লগে লগে মামণি আঁচনি, মাজনী আঁচনি পাইছিল নে নাই? বিয়া নোহোৱা ছোৱালীজনী ঘৰত 10,000 টকা দিয়া হৈছিল নে নাই? ৰাইজ 8, 9, 10 ছোৱালী ভোট আছে নেকি? তথাপি আমি চাইকেল দিছিলো নে নাই? এই যে স্কুললৈ যে যায় আপোনালোকৰ ল'ৰা ছোৱালী, দুপৰীয়া খোৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? তৰুণ গগৈ চৰকাৰৰ দিনত। এই যে ইউনিফৰ্ম দিয়া আৰম্ভ হৈছে, ফ্ৰী ইউনিফৰ্ম কাৰ দিনত হৈছিল? কংগ্ৰেছৰ দিনত হৈছিলে। ফ্ৰী কিতাপ দিয়া কাৰ দিনত আৰম্ভ হৈছিলে? ঠিক আছে, তেওঁলোকে আঁচনি দিছে। সেইকাৰণে কোনোবাই গান উলিয়াইছে যে চামুচ দি দিছে, বেলচা মাৰি দিছে। দালিৰ দাম কিমান হৈছে? দালিৰ দাম 120 টকা। আগতে কিমান আছিল? 60 টকা। মনত ৰাখিব নাই? তেলৰ দাম কিমান? কোৱাৰ্টাৰ 200 টকা। আগত আছিল 60 টকা 70 টকা। 1250 টকা দি আপোনালোকৰ ল'ৰাটোৱে যেতিয়া মটৰচাইকেলখন লৈ আপোনালোকৰ বেমাৰ হলে ফাৰ্মাচী বা দৰৱ আনিবলৈ যায়, হেলমেটটো পিন্ধিবলৈ পাহৰি যায়, পুলিচে তেওঁলোকৰ পৰা কিমান টকা লয়? 1000 টকাকে লয়। এইটো চেপি আমাক ৰাজত্ব কৰিছিল। আমাৰ মতা মানুহসকলক মই কৰিব খুজিছো, পুৰুষসকলক, খাজানাৰ খবৰ কি? মাটিৰ খাজানা কিমানকে বঢ়াইছে? 1 টকা 2 টকা 5 টকা নহয়, 200% বঢ়াইছে। বঢ়াইছে নে নাই? কওক ৰাইজ। সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে গৰীব মানুহৰ যিবিলাক বস্তুৰ দাম আমি আধা কৰি দিম, আমি কমাই দিম, আৰু ধনী মানুহে ব্যৱহাৰ কৰা বস্তু আমি কমাই দিম। এটকাকৈ 1 বিঘা মাটিত আদানী আৰু আম্বানীক দিছে ৰাইজ, বিঘাই প্ৰতি 1 টকা। এইবিলাক আমি লৈ আনি কাৰ্বি আংলঙৰ সেই মানুহখিনিক আকৌ ভুলাই দিম ৰাইজ। কোনোবা এটা পৰিৱেশত আমি সকলোৱে জীয়াই থাকিবলৈ বিচাৰো। সেইকাৰণে ৰাইজ আজি আপোনালোকক কৈছো যে এই সমাজত ভোটবিলাক ভাগ নকৰিব। এই সময়খিনিত আমি একগোট হৈ থাকিব লাগিব। একগোট হৈ থাকিম নে ৰাইজ? সকলোৱে কংগ্ৰেছক ভোট দিব নে ৰাইজ? হাত কৰি যাবচোন। হিমন্ত বিশ্ব শৰ্মাৰ যদি কোনোবা যদি CID আছে, ভোট আপোনালোকে ফটো মাৰি দি দিয়ক হিমন্ত বিশ্ব শৰ্মা। এইবাৰ আপোনালোকে চাব, হিমন্ত বিশ্ব শৰ্মাৰ মুখখন দেখিছে আপোনালোকে? দেখিছে? সোমবাৰৰ মুখখন দেওবাৰ যেন লাগে। আৰু ৰকিবুল হুছেইনৰ মুখখন এইকেইদিনত অলপ ফূৰ্তি লাগিছে নে নাই? কাৰণ গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ আছে। আপোনালোকক সকলোকে কাম কৰাৰ দায়িত্ব মই ৰকিবুল হুছেইনে লৈছো ৰাইজ। আমাৰ সমষ্টি আজি চামগুৰি সমষ্টি মানুহ আপোনালোকে উন্নতি কাতকৈ দেখাই নাই। পুৰণা চামগুৰি সমষ্টি মানুহ আছিলো, MLA আছিলো মই। আপোনালোকে কয় নে নকয় যে ৰকিবুল হুছেইনে কেৱল চামগুৰিৰ কামেই কৰে? তাতে পাই চাকৰি বাকৰি কৈছিলে নাই?
ৰাস্তা ঘাট তাতে কৰে কৈছিলে নাই? এতিয়া মই কথা দিছো, আপোনালোকে ভাবিছিল যে চামগুৰিত বহুত কৰিলে, আপোনালোকে আমাৰ ফালে আহক কৈছিলে নাই? মোক বহুতে 17টা ৰাস্তা এক দিনত চাহাবুদ্দিন চাহাব আছে যদি কব, এই অঞ্চলৰ ৰাইজক মই চেংচন কৰাই লৈ আহিছিলো। কাম কেনেকে কৰে মই দেখুৱাম ৰাইজ আপোনালোকক। আপোনালোকে এবাৰ সুযোগ দিয়ক, 3 নম্বৰত টিপি আপোনালোকে টাংগিল ওচৰত এই অঞ্চলত আপোনালোকে বেছিকে ভোট দিয়ক ৰাইজ। গৌৰৱ গগৈ 5টা গেৰেণ্টি দিছে, পাইছে নহয়? 5টা গেৰেণ্টি পাইছে, 5টা গেৰেণ্টি পাইছে। এগৰাকী মহিলাক 50,000 টকাকে দিব, যাওক আপোনালোকে বিজনেছ কৰক। 50,000 টকা, 1200 টকা নহয় নাই। আৰু এই গেৰেণ্টি লিখিতভাৱে দিয়াৰ পিছত কোনোবা চৰকাৰে যদি নকৰে, ৰাহুল গান্ধী ডাঙৰীয়াই তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'ব। আমাৰ কথা আৰু তোমাৰ আমাৰ এক। ঠিক আছে, এইটো ৰাজ্যিকভাৱে গৌৰৱ গগৈ ডাঙৰীয়াই দিব। টাংগিল হুছেইনে নিজৰ সমষ্টিত কি কৰিব সেইটো লাগিব নে নালাগে? আজি আমাৰ ইয়াৰ পৰা টাংগিল হুছেইনে 9টা প্ৰতিশ্ৰুতি, 9টা গেৰেণ্টি আজি আপোনালোকৰ ওচৰত দিব লিখিতভাৱে। প্ৰতিজনে এই ঘৰত এখন ৰাখিব। আৰু আপোনালোকে এই 9টা যোনে ৰাখে সেইসকলক কথা দিছো, এই 9টাৰ দ্বাৰা আপোনালোকৰ নিজৰ ল'ৰা ছোৱালী পোহৰলৈ আনিব। যিসকলে জিন্দাবাদ জিন্দাবাদ কৈছে, সেই জিন্দাবাদ জিন্দাবাদৰ এজন এজন কেনেকৈ ঘৰ সংস্থাপিত কৰিব লাগে, মই ৰকিবুল হুছেইনে এই প্ৰতিশ্ৰুতি আপোনাক মহিলাসকলক কেনেকৈ দিব লাগে আমি দিছো ৰাইজ। এইখন ঘৰে ঘৰে আপোনালোকে ৰাখিব, ৰাখি আপোনালোকে ভোটটো দিব। ইয়াৰ দায়িত্ব মই লৈছো, দিব নে ৰাইজ? কৰিব। এতিয়া মই আমাৰ তাজিম জাভেদ ডাঙৰীয়াক অনুৰোধ কৰিম যে আমি যি 9টা প্ৰতিশ্ৰুতি টাংগিল হুছেইনে আজি চামগুৰিবাসী ৰাইজক তেওঁৰ প্ৰতিনিধি হলে দিয়াৰ কথা প্ৰতিশ্ৰুতি ৰাখিছে, এইখন আনুষ্ঠানিকভাৱে আমাৰ জিলা প্ৰেচিডেণ্ট, আমাৰ কংগ্ৰেছৰ নেতৃবৃন্দৰ সৈতে আনুষ্ঠানিকভাৱে আজি আপোনালোকৰ ওচৰত মুকলি কৰিব। আহক, আপোনালোকে আগবাঢ়ি আহক। আপোনাসকলে আটাই ৰখি আছে। আজি আমাৰ খুব আনন্দ যি যে আমাৰ নেতাসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু কেইবাখনো সভা আছে। গতিকে মই এতিয়া আমাৰ প্ৰেচিডেণ্টৰ হৈ আৰু আমাৰ ব্লক কংগ্ৰেছৰ হৈ নাদিৰ জাভেদজী आपको 2 शब्द बनने के लिए हम रिक्वेस्ट करते हैं, प्लीज। ঐক্যমঞ্চৰ কংগ্ৰেছৰ প্ৰাৰ্থী টাংগিল হুছেইন, মঞ্চত উপবিষ্ট কংগ্ৰেছৰ নেতৃবৃন্দ, আজি কংগ্ৰেছত অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকল, ব্লক কংগ্ৰেছৰ সভাপতি ইগান আহমেদ, জিলা পৰিষদৰ সদস্য কিদুৱাই ডাঙৰীয়া, সুন্দৰ নায়ক ডাঙৰীয়া, ইয়াত উপস্থিত থকা মৃণাল হাজৰিকা ডাঙৰীয়া, হিমাশ্ৰী গগৈ ডাঙৰীয়ানী, আজি ইয়াত অংশগ্ৰহণ কৰা নুৰুল আমিন, মোৰ বন্ধু ইকৰামুল হুদা, কংগ্ৰেছৰ নেতা মোৰ ভাতৃ জহিৰ ফকৰ, কংগ্ৰেছৰ নেতা মতিউৰ ৰহমান, কংগ্ৰেছৰ উপসভাপতি আমিৰ চাহাব, ইয়াত উপস্থিত থকা জহিৰ ব্লকৰ কাৰ্যকৰী সভাপতি, ইয়াত মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল, যুৱক বন্ধুসকল, সাংবাদিকসকল আৰু শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে আজি আহি নাদিম জাভেদৰ বক্তৃতা শুনিবলৈ আহিছো। মই আপোনালোকৰ বেছি সময় নলওঁ। মই আপোনালোকক অনুৰোধ কৰিম যে আমাৰ কথাখিনি কেৱল আপোনালোকে শুনক, আপোনালোকে বিশ্বাস কৰিব নালাগে। আমাৰ কথাখিনি শুনাৰ পাছত যদি আপোনালোকে ভাবে যে আমাৰ কথাখিনি সত্য, আমাৰ কথাখিনি মানিলে আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ভাল হ'ব, আপোনালোকে এই অঞ্চলত সুখে আৰু শান্তিৰে থাকিব পাৰিব,
আপোনালোকে অহা 9 তাৰিখে ইভিএমৰ 3 নম্বৰত থকা হাতৰ চিৰাত ভোট দি তানজিৰ হুছেইনক আপোনালোকে বিজয়ী কৰিব। এই যে আপোনালোকে ভোটটো দিব, এই ভোটটো কোনো উৎসৱ নহয়, এই ভোটটো কোনো আনন্দ নহয় যে ইলেকশ্যন আহিলে ইউডিএফৰ মানুহ অলপ যাবগৈ, ইলেকশ্যন আহিলে অলপ মানুহ আপোনালোকে বিজেপিত যাবগৈ। এই নিৰ্বাচনটো আনন্দ নহয় ৰাইজ, এই নিৰ্বাচনটো হল আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত। প্ৰত্যেকটো এই ভোটৰ লগত আপোনালোকৰ জীৱন জড়িত হৈ আছে, প্ৰত্যেকটো ভোটৰ লগত আপোনালোকৰ এই অঞ্চলৰ সুখ আৰু শান্তি জড়িত হৈ আছে। সেইকাৰণে মহিলাসকল, যুৱকসকল, ৰাইজ আপোনালোকে এই ভোটটো দিওঁতে এবাৰ নহয়, দুবাৰ নহয়, বহুবাৰ নিজৰ মাজত কথা পাতিব। 9 তাৰিখৰ পাছত যদি আপোনালোকৰ কেনেবাকৈ ভুল হৈ যায়, 10 তাৰিখৰ পিছত ইয়াৰ নপচি কৰি একো লাভ নহব। এই দিনটোৰ কাৰণে আমি 5 বছৰ আমি ৰখি আছিলো, কাৰণ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অত্যাচাৰত আমি ভয়কৈ জীয়াই থাকিবলগীয়া হৈছিল। আমি ভাবি আছিলো যে কোনদিনা নিৰ্বাচন হয় আৰু কোনদিনা আমি ভোট দিওঁ আৰু সেই অত্যাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেনেকে আমি আঁতৰাব পাৰো। আজি এই দিনটো আহিল ৰাইজ। 9 তাৰিখে আপোনালোকে ভোট দিব, কাউন্টিঙৰ পিছতে আপোনালোকে চাব কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব, গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব। সেই কথাটো আমি ভয় কৰা নাই। উজনি অসমত যাওক, য'ত বিজেপি মানুহ বেছি আছিল, য'ত আহোম সম্প্ৰদায়ৰ মানুহ বেছি আছিল, য'ত মৰাণ মটক বেছি আছিল, য'ত কোচ আদিবাসী লোকসকল বেছি আছে, য'ত বিগাৰৰ মানুহ বেছি আছে, সেই লোকসকলে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই আমাক ঠগালে, এইবাৰ বাকচত আমি দেখুৱাম হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অনাস্থা দিম আৰু তৰুণ গগৈৰ সুযোগ্য পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াক আমি মুখ্যমন্ত্ৰী বনাম। যেতিয়া হিমন্ত বিশ্ব শৰ্মাই দেখিলে যে পুৰণা উজনি অসমত যিসকলে লোক বিজেপিৰ ছাপৰ্টাৰ আছিল, সেই লোকসকল লাহে লাহে বিজেপিৰ পৰা নাইকিয়া হৈ গৈছে, এতিয়া তেওঁৰ পুৰণা বন্ধুলে মনত পৰি কথাবিলাক চিন্তা কৰিব। পুৰণা বন্ধু কোন? হিমন্ত বিশ্ব শৰ্মাৰ পুৰণা বন্ধু কোন? বদৰুদ্দিন আজমল ডাঙৰীয়া। সেইটো অতিবুল হুছেইনে কোৱা নাই, হিমন্ত বিশ্ব শৰ্মাই কৈছে। পাইছেনে নাই ছচিয়েল মিডিয়া? কি বুলি কৈছে যে বদৰুদ্দিন আজমল को हम जो कहते हैं वही करते हैं, কৈছে না? हर राज्यसभा इलेक्शन में हम बदू भाई को बदू भाई कहते हैं, वो बदू भाई को जहां कहते हैं वही भोट देते हैं, কৈছে না? কথাবিলাক চিন্তা কৰিব। আজি আপোনালোকক কৈছো মই, যদি আজি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নেতৃত্বত ইউডিএফৰ জন্ম নহলেহেঁতেন, এই অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন। সেইকাৰণে কৈছে আঙুলিটো আপোনালোকে ভুল নকৰিব। এই আঙুলিটোত আপোনালোকৰ জীৱন জড়িত হৈ আছে, এই আঙুলিটোত আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত জড়িত হৈ আছে। মোক নাদিম জাভেদে কৈছে যে এই অঞ্চলত বিজেপিৰ প্ৰেস, আমাৰ ফালেতো কেতিয়াও এনেকুৱা অঞ্চলত বিজেপিৰ প্ৰেস নাথাকে। কেনেকৈ বিজেপি কৰিছে ইয়াত? হিমন্ত বিশ্ব শৰ্মাই কি কৈছে? এইসকলৰ ভোট নালাগে, কৈছে কি বুলি কৈছে? এইসকলৰ ভোট ইয়াৰ ভোট নালাগে বুলি কোৱাৰ পাছত নিৰজ্জভাৱে ইয়াত এনেকৈ ফ্লেগ লগাই ঘূৰি ফুৰিছে ৰাইজ। সেইকাৰণে মই সকলক কৈছো, এতিয়াও সময় আছে, আপোনালোকে ইয়াত ব্লক কংগ্ৰেছৰ সভাপতিৰ লগত আপোনালোকে যোগাযোগ কৰক, ইয়াত আপোনালোকে কিদুৱাৰ লগত যোগাযোগ কৰক। আৰু আজি নুৰুল আমিনে জইন কৰিছে, মই ৰাজহুৱাভাৱে নুৰুল আমিনক স্বাগতম জনাইছো কংগ্ৰেছত। আৰু পুৰণা লোকসকলকে একেলগে লৈ এনেকুৱা কৰি হিমন্ত বিশ্ব শৰ্মা তোমাক ভোট নালাগে বুলি কৈছিলা, খালী বাকচ পঠিয়াই দিম, ৰাইজে এটা ভোট দিব লাগে। আমি যেতিয়া বিপদত পৰো, যেতিয়া আমাৰ এক্সিডেণ্ট হয়, তেতিয়া 108 মাতো, হয়নে নহয়? 108 মাতিলে ক
এম্বুলেন্সখন আহে আৰু আমাক লৈ পেলাই হস্পিটাললৈ লৈ যায়, আমাক বিপদৰ পৰা ৰক্ষা কৰে, হয়নে নহয়? এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ 108 হল বদৰুদ্দিন আজমল ডাঙৰীয়া। যেতিয়া বিপদত পৰিছে